আজি আৰু এতিয়া মই বৰ্তমান আছোঁ চাপেখাতি বজাৰত আৰু মই কাৰ ওচৰত আছোঁ আপোনালোকে চাই লওক। যিজন মানুহ আছে ফেমাছ, ফেচবুকত ফেমাছ, ইউটিউবত ফেমাছ, আৰু তেওঁৰ পৰা এটা কথাই জানিম যে তেওঁ ফেচবুকত কাম কৰি কি পাইছে। এইটো আমাৰ হৈছে কোন? নাচিৰ দা। নমস্কাৰ। আজিলৈ মোৰ মৰম থাকিল সকলো ৰাইজলৈ বাৰ বাৰ মোৰ নমস্কাৰ। আপুনি ফেচবুকত কাম কৰি কেনেকুৱা পাইছে? ভাল পাইছোঁ। ভাল পাইছে ন? মই এইটো বয়সতো ফেচবুকত মই ইমানেই ইণ্টাৰেষ্ট পাইছোঁ, মানে খুব চেষ্টা কৰি আছোঁ ভৱিষ্যতলৈ যাতে তোমালোকো আগবাঢ়া আৰু আমাৰ যিখিনি ইউটিউবাৰ যোনে আগ্ৰহ কৰে তেওঁলোকক সকলোৱে আগবাঢ়ক। আপুনিতো পইচা কামানি কৰি আছে? কিবা এটা পাওঁ। আমি মাহে মাহে কিবা এটা পাই আছোঁ। আৰু এই 22 তাৰিখটো আহিলে মনটো ভাল লাগে। কিজানিবা পইচাটো সোমাই যায়, কিজানিবা সোমাই যায়। হয়তো ডলাৰ কম থাকিলে আপোনাৰ নিদিব, কিন্তু ডলাৰ যদি আমি 25 কৰিব পাৰোঁ তেন্তে হ'লে 22 তাৰিখে দিনটোৰ ভিতৰত আপোনাৰ বেংকত টুলুং কৰিব, টুলুং, হয়নে? ভাল লাগি যায় 22 তাৰিখে ন? বাৰু সকলোৱে কৰি থাকক, লাগি থাকক ন? সকলো ৰাইজলৈ মোৰ ফালৰ পৰা